লুইতৰ পাৰৰ চিলা পৰ্বতৰ ৰাতিত এখনি গাঁও, ভেলেঙিৰ দৰে চকু জুৰি ৰৈ যেনিয়ে এবাৰ চাওঁ। সেই গাঁৱতে ৮০ বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ, সংসাৰত আছে নাতি এটি মাথো সিয়েই আপোন পৰ। বুঢ়াৰ মৰম বেথাৰে কলিয়াৰ ৬৮ বছৰ হ'ল, এদিন গধূলি শৰাইঘাটলৈ অকলে ওলাই গ'ল। মাটিত এফাল পোত খাই তাত আছে লাও খোলা পৰি, দেখি কলিয়াই খান্দি উলিয়াই আনিলে সাদৰ কৰি। ককাকক সুধিলে আঁতিগুৰি তাৰ, কলীয়া যে সৰু ল'ৰা, ক'লে বুঢ়া আপে হুমুনিয়াহ কাহি কথাটি আগৰে পৰা। এদিন মোগলে সাগৰৰ দৰে অলেখ সেনানী লৈ, ৰামসিংহ ৰজাৰ লগত আহিল লোভত বলিয়া হৈ। অতি আদৰৰ সোণৰ অসম কৰোঁ বুলি ছাৰখাৰ, আহিল মোগল ৰাজপুত বিজয়ী দেশজুৰি হাহাকাৰ। শৰাইঘাটৰ ৰজাৰ বিষয়া লাচিত ফুকন বীৰ, জন্মভূমিক ৰাখিবৰ মনে উপায় কৰিলে স্থিৰ। দেশৰ কাৰণে প্ৰাণ দিবলৈ আহিলে কতনো বীৰ, পৰি গ'ল হাই শৰাইঘাটতে অলেখ জনৰ শিৰ। লাচিত বীৰৰ সহিব নোৱাৰি অতুল বিক্ৰম বল, মোগল সেনানী জয় আশা এৰি অহা বাটে ঘূৰি গ'ল। সেই যুঁজতেই তুৰুজে পিতাৰে এৰিলে নিজৰ প্ৰাণ, হাঁহি হাঁহি গৈ দেশৰ কাৰণে জীৱন কৰিলে দান। আজিও দেখোন মনত পৰিলে ফুলি উঠে বুকু মোৰ, জনমভূমিৰ কাৰণেই মৰিল ভাগ্যৱান পিতা তোৰ। আলৈ আথানি নকৰিবি হেৰ' কোনোবা বীৰৰ মোৰ, অতি আদৰৰ বস্তু হে ৰখিতো পবিত্ৰতা ভৰপূৰ। কলিয়াই দিলে মৰাণ বুঢ়াক নজনা বীৰৰ মূৰ, চন্দন কাঠৰ চিতাত জ্বলাই বুকু যে পেলালে জোৰ।